এতিয়া আমি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰলৈ আহিছোঁ। এই সত্ৰৰ কাষতে আছোঁ আমি এইকেইদিন। কালি আমি দূৰৰ সত্ৰকেইখন চাই আহিলোঁ আৰু আজি ওচৰকেইখন চাম। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। মাজুলীলৈ আহি এটা কথাই গম পোৱা গৈছে যে ইয়াত চাবলগীয়া আৰু শিকিবলগীয়া বস্তু বহুতখিনি আছে। হয়তো ইমান কম সময়ত সকলোখিনি আয়ত্ব কৰাটো সম্ভৱ নহয়, কিন্তু আমি এইখিনি সময়তে যিখিনি কথা জানিব পাৰিছোঁ বা শিকিব পাৰিছোঁ সেইখিনি আমাৰ বাবে অতি মূল্যৱান। এতিয়া আমি তাৰ পৰা আহিছোঁ আউনীআটী সত্ৰলৈ। ইয়াৰ সন্মুখত ল'ৰাখিনিয়ে ফটোশ্বুট কৰি আছে, ছাৰে ফটো উঠাই আছে সিহঁতক। পৰিৱেশটো সঁচাই বহুত ধুনীয়া, একদম মন পবিত্ৰ হৈ গৈছে ইয়াত সোমাই পেলাই। এতিয়া আমি আহিছোঁ ইয়াতে থকা এটা সংগ্ৰহালয়লৈ। আৰু এটা সংগ্ৰহালয়লৈ গৈছিলোঁ য'ত বহুত পুৰণি বস্তু সাঁচি থোৱা আছে, বহুত শ বছৰ পুৰণি, কিন্তু তাত যিহেতু ভিডিঅ' কৰিব নিদিয়ে, ফটো উঠাব নিদিয়ে, গতিকে তাত কৰিব নোৱাৰিলোঁ। আৰু এই সংগ্ৰহালয়ৰ কিছু বস্তু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তাৰ পৰা আমি এতিয়া দৰিয়াঘাট পালোহি। দৰিয়াঘাট পাৰ হৈ আমি গড়মূৰ সত্ৰলৈ বুলি গৈ আছোঁ। জুবিনদাৰ মাজুলী গানটো শুনিছেই নিশ্চয় সকলোৱে। আৰু এতিয়া গড়মূৰ সত্ৰ পাই গ'লোহি, ইয়াতে সোমাইছোঁ এতিয়া আমি। এতিয়া আমি গড়মূৰ সত্ৰতে বৰগীতৰ ৰিলছ এটা বনালোঁ। সম্পূৰ্ণ ৰিলছটো আপোনালোকে মোৰ ইউটিউবৰ শ্বৰ্ট ভিডিঅ'ত লগতে ইনষ্টাগ্ৰামত কৃষ্টিকানন ID চাব পাৰিব। এতিয়া আমি সত্ৰৰ পৰা সকলো আহিলোঁ, আহি কাপোৰ কানি সলাই এতিয়া ডাইৰেক্ট আমি ভাত খাবলৈ গৈ আছোঁ। আৰু ভাত খাই আমাৰ ফেৰী আছে 3টা বজাত, আৰু আমি উভতিম নগাঁৱলৈ। এয়া ফেৰীত উঠিলোঁ এতিয়া আমি সকলো বাহিৰতে বহি আছোঁ, ফটো চটো উঠিছোঁ বাহিৰত, বহুত ভাল লাগিছে। আজি আমাৰ মাজুলী যাত্ৰাটো ইয়াতে সামৰণি পেলাইছোঁ, লগতে মোৰ ভ্লগটো ইয়াতে সম্পূৰ্ণ কৰিছোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।